শিক্ষক প্ৰশান্ত গগৈ আৰু প্ৰশান্ত গগৈ এইবাৰ এগৰাকী নাবালিকা ছাত্ৰীৰ সৈতে এক জঘন্য কাণ্ড সংঘটিত কৰিছে। এগৰাকী নাবালিকা ছাত্ৰীক ঘৰত পঢ়াৰ খবৰ ল'বলৈ গৈছিল আৰু তাৰ পিছতে নাবালিকা ছাত্ৰীগৰাকীৰ গোপন অংগ স্পৰ্শ কৰিছিল প্ৰধান শিক্ষক প্ৰশান্ত গগৈয়ে আৰু নাবালিকাগৰাকী তাৰ পিছতে সমগ্ৰ ঘটনা পৰিয়ালক অৱগত কৰিছিল। পৰিয়ালৰ লোকে প্ৰধান শিক্ষক প্ৰশান্ত গগৈৰ জঘন্য ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে লম্পট প্ৰশান্ত গগৈ। ৰাজ্যত সংঘটিত হৈছে এক জঘন্য ঘটনা। প্ৰধান শিক্ষকৰ বিৰুদ্ধে এবাৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ। বালিমৰা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰশান্ত গগৈৰ বিৰুদ্ধে এতিয়া এই অভিযোগ। পঢ়াৰ খবৰ লোৱাৰ চলেৰে ছাত্ৰীৰ গোপন অংগ স্পৰ্শ কৰিছিল প্ৰশান্ত গগৈয়ে। প্ৰশান্ত গগৈৰ এই কুকাণ্ড পৰিয়ালক অৱগত কৰে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে। ঘটনা সন্দৰ্ভত জয়পুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীৰ পৰিয়ালে। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত জয়পুৰ আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে প্ৰধান শিক্ষক প্ৰশান্ত গগৈক। এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যত এক ভয়ংকৰ এক জঘন্য কাণ্ড সংঘটিত হৈছে। এইবাৰ জঘন্য কাণ্ড সংঘটিত কৰিছে এগৰাকী প্ৰধান শিক্ষকে। প্ৰধান শিক্ষক প্ৰশান্ত গগৈৰ বিৰুদ্ধে এইবাৰ এগৰাকী নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। খবৰ অনুসৰি বালিমৰা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰশান্ত গগৈয়ে এগৰাকী ছাত্ৰীৰ ঘৰলৈ ছাত্ৰীগৰাকীৰ পঢ়াৰ খবৰ ল'বলৈ গৈছিল আৰু পঢ়াৰ খবৰ ল'বলৈ গৈ প্ৰধান শিক্ষক প্ৰশান্ত গগৈয়ে ছাত্ৰীগৰাকীৰ গোপন অংগ স্পৰ্শ কৰাৰ এতিয়া ছাত্ৰীগৰাকীয়ে অভিযোগ আনিছে। ছাত্ৰীগৰাকীয়ে লগে লগে পৰিয়ালকে এই কথা অৱগত কৰিছিল আৰু তাৰ পিছতেই পৰিয়ালৰ লোকে প্ৰধান শিক্ষক প্ৰশান্ত গগৈৰ বিৰুদ্ধে জয়পুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু তাৰ পিছতেই পৰিয়ালৰ এজাহাৰৰ ভিত্তিত প্ৰশান্ত গগৈক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। এইজন হৈছে প্ৰশান্ত গগৈ। দৃশ্যাংগ দেখুৱাইছে, এইগৰাকী প্ৰশান্ত গগৈ হৈছে বালিমৰা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু প্ৰশান্ত গগৈয়ে এগৰাকী নাবালিকা ছাত্ৰীৰ সৈতে এক জঘন্য কাণ্ড সংঘটিত কৰিছে। নাবালিকা ছাত্ৰীগৰাকীৰ গোপন অংগ স্পৰ্শ কৰাৰ এতিয়া অভিযোগ প্ৰশান্ত গগৈৰ বিৰুদ্ধে আৰু তাৰ পিছতেই নাবালিকাৰ পৰিয়ালৰ লোকে প্ৰশান্ত গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল আৰু তাৰ পিছতে এতিয়া জয়পুৰ আৰক্ষীয়ে প্ৰশান্ত গগৈক আটক কৰিছে। এইজনে হৈছে প্ৰশান্ত গগৈ। ছাত্ৰী এগৰাকীৰ পঢ়াৰ খবৰ ল'বলৈ গৈ ছাত্ৰীগৰাকীৰ ঘৰতে ছাত্ৰীগৰাকীৰ গোপন অংগ স্পৰ্শ কৰিছিল আৰু তাৰ পিছতে এতিয়া প্ৰশান্ত গগৈক জয়পুৰ আৰক্ষীয়ে আটক কৰিছে। পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল আৰু তাৰ পিছতেই পৰিয়ালৰ এজাহাৰৰ ভিত্তিত এতিয়া জয়পুৰ আৰক্ষীয়ে আটক কৰিছে এইগৰাকী প্ৰধান শিক্ষক প্ৰশান্ত গগৈ। ঘটনাটো মানে ৰাতি 7টামান বজাত ছোৱালীজনী মানে হেৰি চিঞৰ যেতিয়া মাৰিলে তেতিয়া মানে ওলাই চাইচোন, তেতিয়া কি হ'ল বুলি কওঁতে এই বালিমা গাঁও LP স্কুলৰ হেডমাষ্টৰ প্ৰশান্ত গগৈ সি বুকুত হাত দিলে বুলি কৈছে। তাৰপৰা ক'ত দিলে বুলি সুধিছোঁ, ইয়াত দিলে, ইয়াতে ধৰি লৈছিলে বুলি কৈছে। তেতিয়া সেনেকৈ সেই মাকো চিঞৰ মাৰিলে, আমিও গোটেইখনে সেই চিঞৰ মাৰোঁতে আমি ওলাই গৈছোঁ। তেনেকৈ সেই যোৱা গৈ কিনে তাৰপৰা কি কৰোঁ কি নকৰোঁ গাঁওবুঢ়াৰ ঘৰলৈ গ'ল। গাঁওবুঢ়াই একো ডিচিশ্যন নোলোৱাৰ পিছত তেতিয়াহ'লে কি কৰা হ'ব বুলি সেই থানালৈকে যাওঁ বুলি থানালৈ অহা হ'ল। 11 বছৰ। ৰাতি ঘটনা। সিহঁতৰ ঘৰত মাক নাছিলে, মেডিকেল গৈছিলে। তাৰপিছতে বোৱাৰীকে আৰু জীয়েকে আছিলে। তাৰ বাকী মানুহ ওচৰৰ মৰণা দি আছিলে। মৰণা দিয়া সেয়াত নোসোমাই কিনে ডাইৰেক্ট ভিতৰত ৰুমত সোমাই পিনে ছোৱালীজনীক ধৰি লৈছিলে বোলে। গাঁৱত ঘটনাটো মানে ৰাতি 7টামান বজাত ছোৱালীজনী মানে হেৰি চিঞৰ যেতিয়া মাৰিলে তেতিয়া মানে ওলাই চাইচোন, তেতিয়া কি হ'ল বুলি কওঁতে এই বালিমা গাঁও LP স্কুলৰ হেডমাষ্টৰ প্ৰশান্ত গগৈ সি বুকুত হাত দিলে বুলি কৈছে। তাৰপৰা ক'ত দিলে বুলি সুধিছোঁ, ইয়াত দিলে, ইয়াতে ধৰি লৈছিলে বুলি কৈছে। তেতিয়া সেনেকৈ সেই মাকো চিঞৰ মাৰিলে,
আমি গোটেইখনে সেই চিঞৰ মৰাতে আমি ওলাই গৈছোঁ। তেনেকৈ সেই যোৱা গৈ কিনে তাৰপৰা কি কৰোঁ কি নকৰোঁ গাঁওবুঢ়াৰ ঘৰলৈ গ'ল। গাঁওবুঢ়াই একো ডিচিশ্যন নোলোৱাৰ পিছত তেতিয়াহ'লে কি কৰা হ'ব বুলি সেই থানালৈকে যাওঁ বুলি থানালৈ অহা হ'ল। 11 বছৰ। ৰাতি ঘটনা। সিহঁতৰ ঘৰত মাক নাছিলে, মেডিকেল গৈছিলে। তাৰপিছতে বোৱাৰীকে আৰু জীয়েকে আছিলে। তাৰ বাকী মানুহ ওচৰৰ মৰণা দি আছিলে। মৰণা দিয়া সেয়াত নোসোমাই কিনে ডাইৰেক্ট ভিতৰত ৰুমত সোমাই পিনে ছোৱালীজনীক ধৰি লৈছিলে বোলে।